কলিয়াবৰৰ তিনি ছাত্ৰৰ সন্ধ্যাৰাগ প্ৰহাৰ খৰচ উলিয়াবলৈ আৰম্ভ ফাষ্ট ফুডৰ বিপণী কলিয়াবৰৰ নলতলিত মহাবিদ্যালয়ত অধ্যয়নৰত অঞ্চলটোৰ তিনিগৰাকী ছাত্ৰই আৰম্ভ কৰা এইখনেই হ'ল সন্ধ্যাৰাগ চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত লেটাৰ সহ উত্তীৰ্ণ তিনি ছাত্ৰই উপাৰ্জনৰ বাবে আৰম্ভ কৰিছে এই ফাষ্ট ফুডৰ বিপণীখন সন্ধ্যাৰাগত সন্ধিয়া সময়ত চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য প্ৰস্তুত আৰু পৰিবেশনলৈকে সকলো কৰে এই তিনিজন ছাত্ৰক ক্ৰমে জুমন ভাৰ্গৱ আৰু কল্পজ্যোতিয়ে আকৌ এবাৰ ভালদৰে চাওকচোন বিপণীখন কি সুন্দৰ আৰু অৰ্থবহ বাক্য লিখি গ্ৰাহকক সন্ধ্যাৰাগলৈ স্বাগতম জনাইছে তেওঁলোকে উল্লেখ্য যে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জুমন বৰাই প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ ভাৰ্গৱ ভূঞাই প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ আৰু কল্পজ্যোতি বৰাই তিনিটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৰ্তমান কলিয়াবৰ মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত প্ৰকৃততে পঢ়াৰ খৰচ উলিয়াবলৈকে এনেদৰে ফাষ্ট ফুডৰ বিপণী দিয়া বুলি কয় তিনি যুৱকে মানে কলেজলৈ যাবলৈ অকণমান পইচা পাতিৰ অসুবিধা হয় মা দেউতাক খুজিবলৈ অকণমান অসুবিধা হয় আকৌ ডাঙৰ হৈছে অলপ সেইকাৰণে অলপ খুলিলে দোকানখন তিনিজন মানুহ বা বি এ ফাৰ্ষ্ট ডিভিজন এটালৈকে তোমাৰ নামটো কি ক'লা মোৰ নাম জুমন বৰা তেওঁলোকৰ এজনৰ নাম কল্পজ্যোতি বৰা আৰু এজন আছে ভাৰ্গৱ বৰা ভালে লাগিছে আগবেলা কলেজ যাওঁ তাৰপিছত কলেজ যাম তাৰপিছত আহি পেলাই দোকান খুলিম পঢ়াৰ সমান্তৰালকৈ এনেদৰেই বিপণী আৰম্ভৰে উপাৰ্জনৰ বাট মুকলোৱাত কলিয়াবৰ অঞ্চলতেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তিনি ছাত্ৰবন্ধু জুমন ভাৰ্গৱ আৰু কল্পজ্যোতি উঠি অহা প্ৰজন্মৰ বাবে হওক আদৰ্শ তেওঁলোকৰ আশাবোৰ পূৰণ হওক কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা